আহমেদাবাদত মই যেতিয়া আছিলো তেতিয়া 5:41 হল আবেলি কিন্তু চাওক অসমত হলে বুঢ়া আন্ধাৰ হৈ গলে হয় ইয়াতে ৰ'দ দি আছে তো মই ভাবিলো এবাৰ আপোনালোকক দেখুৱাই দিও মানে এইখিনি পৰিবেশ তো মই যাবলৈ আইছো ইভিনিং ওয়াক কৰিব লগতে খুজকাৰিয়ে অলমান ফুৰিম বুলি আহমেদাবাদৰ ষ্ট্ৰীটবোৰ লগতে ঠাইবোৰ তো এনেকৈ গৈ আছো আৰু ৰাস্তাবোৰ চাওকচোন ৰাস্তা বদলিবোৰ ইমান ধুনিয়া সাফ চিকুণ আৰু লগতে ৰুল ৰেগুলেশন দিয়া আছে 2 হুইলাৰ 4 হুইলাৰৰ চাই লব আৰু এইখিনি ঠাই কি ধুনিয়া চাওক এখন ফুটব্ৰিজৰ ওপৰত আইছো ফুটব্ৰিজৰ পৰা পৰিবেশ দেখুৱাই দিলো আৰু ইফালে এটা মন্দিৰ আছে হনুমান মন্দিৰ মই নগলো আৰু ৰাস্তাৰ কাষতে যিবোৰ ওয়াল আছে ওয়ালবোৰ কি ধুনিয়াকৈ ডেকোৰেশন কৰিছে তাৰ পিছত আহিলো ষ্টেট গেষ্ট হাউস এৰিয়াখিনিত খুজকাৰিকে আৰু লগতে বাস ষ্টেণ্ডবোৰ চাওকচোন কি ধুনিয়া আৰু এইটো সময়ত হসাই বহুত ভাল লাগিছে নেচাৰেল ভিউটো তো চাওক মইতো বহুত এনজয় কৰিলো নিজৰ মাজতে তো এনেকৈ গৈ আছো আৰু লগতে ষ্ট্ৰীট লাইটবোৰ চাওকচোন কি ধুনিয়া ৰিং লাইট পুৰা আকৃতিৰ এবাৰ আহি পালো সৰ্দাৰ বল্লভভাই পেটেল নেশনাল মেমৰিয়েল তালৈকে বুলি তো ৰুল ৰেগুলেশন লগতে টিকটখিনি গুটেখিনি টিকটৰ ৰেট ইয়াত দিয়া আছে কিন্তু মই সোমাব নোৱাৰিলো সেইদিনা বন্ধ আছিল তো বাহিৰৰ পৰা যিমান পৰা আপোনালোক এবাৰ দেখুৱাই দিলো মোৰ মুম্বাইৰ ফিল্ম সিটি টাইপ লাগিছে অলপ ঠাইখিনি তো এনেকৈ ৰিটাৰ্ণ হলো সন্ধিয়াৰ পৰিবেশ আপোনালোকক দেখুৱালো আৰু মনটো বেছি উৰণীয়া নকৰি নিজৰ লক্ষ্যত স্থিৰ মানে ষ্টেবল হৈ যাবলৈ চেষ্টা কৰিম তো চাওক ষ্ট্ৰীট লাইট লগতে নেচাৰেল ভিউ আহমেদাবাদৰ ৰাস্তাৰ তাৰ পিছতে মই খাব আইছিলো বিৰিয়ানী আৰু ইয়াতে এখন বিয়া দেখিলো চাওকচোন বিয়াৰ পৰিবেশ কি ধুনিয়া হৈ আছে তো এনেকৈ মই বিৰিয়ানী খাব ললো ইয়াতে 50 रुपीसত প্ৰায়খিনি বিৰিয়ানী দিয়ে সেইভাবে ইয়াতে খাও তো এইটো আছিল আজি মোৰ মিনি ভ্লগ